Hi student, welcome to back my channel. আজি আমি পলিনোমিয়ালৰ থাৰ্ড পাৰ্টটো কৰিম, ফাৰ্ষ্ট এণ্ড ছেকেণ্ডটো হ'ল। আৰু তোমালোকে যোনে যোনে ফাৰ্ষ্ট টাইম মোৰ চেনেলটোত ভিজিট কৰিছা, মই ফাৰ্ষ্টত তোমালোকক কৰিছোঁ কি মই ফাৰ্ষ্টতে MCQ চিৰিজখিনি আনিছোঁ চেপ্টাৰ ৱাইজত আৰু উইথ শ্বৰ্ট ট্ৰিক। অ'কে, তোমালোকে উইদিন ছেকেণ্ডত এনচাৰখিনি কৰিব পাৰিবা যদি মোৰ শ্বৰ্ট ট্ৰিকখিনি মই যেনেকৈ এক্সপ্লেনেশ্যন দিছোঁ মানে এইখিনি ভালকৈ যদি বুজি পোৱা। অ'কে, এতিয়া আমি কুৱেশ্যনখিনি চাম। কুৱেশ্যন আমাক কি সুধিছে? Question number 1 চোৱা, sum of the zeros of the cubic polynomial. The sum of the zeros কি সুধিছে আমাক? Question to sum of the zeros of the cubic polynomial. The cubic polynomial মানে হৈছে কি highest power of the variable to হৈছে cubic polynomial আৰু cubic polynomial ফাৰ্ষ্ট জেনেৰেল ফৰ্মটো জানিব লাগিব আমি। এটা cubic polynomial জেনেৰেল ফৰ্ম কি আছিলে আমাৰ? ax cube plus bx square plus cx plus d. Okay, it was ax cube plus bx square plus cx plus d asile. Are here sum of the zeros, product of the zeros, sum of the product of zeros should give a question. Okay, jeneke ami second part to koisilu quadratic polynomial tar sum of the zeros are product of the zeros. Eta cubic or should give a pare tuma. Eta cubic or formula ki asile sum of the zeros to jodi tuma kude sum of the zeros এটা সাম হদিলে কি হ'ব -b/a. ওকে, -b/a এটা -b/a মানে কি a means হৈছে coefficients of x cube ৰ আগত থকা নাম্বাৰটো আৰু b মানে হৈছে কি x স্কয়াৰ ৰ আগত থকা নাম্বাৰটো b হয়। এটা কোৱেশ্চনটো চোৱা, তোমালোকক কোৱেশ্চন কি দিয়া আছে 3x cube - 5x square - 11x - 3. ওকে, এটা x কিউবৰ আগত থকা নাম্বাৰটো কি হ'ব তোমাৰ a হৈ যাব। ঠিক আছে, a জেগাত এটা পুট কৰি দিয়া। a means what 3 and b means what -5. b মানে হৈছে তোমাৰ কি x স্কয়াৰ আগত থকা নাম্বাৰটো। যদি মাইনাস থাকে মাইনাস লিখিবা, যদি তোমাৰ পজিটিভ থাকে তেতিয়া লিখিব নালাগে। ওকে, অনলি নাম্বাৰটো লিখিলে হ'ল। ইয়াত মাইনাস আছে, অলৰেডি মাইনাস আছে ফৰ্মুলাটোত। সেইটো b মানে হৈছে কি -5। ওকে, মাইনাস মাইনাস প্লাস হৈ যাব, এটা positive 5/3. Answer কি হল 5/3. Option করেছে option number D. D is the correct option. Okay? Yes, sir. Okay. Question number 2. If one of the zero of the quadratic polynomial x square plus 3x plus k is 2, then find the value of k. এতিয়া কি ফাইন্ড কৰিব লাগে? ফাইন্ড দ্য ভ্যালু অফ k বা সামথিং তোমাক এনেকা কোৱাড্ৰেটিক পলিনোমিয়াল দিয়া থাকিব বা কিউবিক পলিনোমিয়াল দিয়া থাকিব। তাৰ কি হ'ব এটা জিৰোজ দিয়া থাকিব। ওকে, এটা কোৱাড্ৰেটিক পলিনোমিয়ালৰ জিৰোজ কিমান থাকে? দুটা জিৰো থাকে। যদি এটা জিৰোজ দিয়া থাকে ইটো আদাৰ জিৰোজটো আমি ফাইন্ড কৰিব পাৰোঁ। ওকে, তেতিয়া তোমাক মেনশ্যন কৰা থাকিব ফাইন্ড দ্য ভ্যালু অফ k, ফাইন্ড দ্য ভ্যালু অফ a সামথিং। ওকে, আৰু কি কৈছে আমাক ফাইন্ড দ্য ভ্যালু অফ k। ফাৰ্ষ্টত কি কৰি ল'বা, তোমালোকে কুৱেশ্যনটো ৰিড কৰি পিনি তাৰ কোনটো জিৰোজ দিয়া আছে মানে এনেকৈ দিয়া থাকিব ইজ 2 সামথিং। এইটো কিমান দিয়া আছে আমাক? জিৰোজ 2, এটা 1 এটা জিৰোজ দিয়া আছে। 0 মানে 2, দিছ ইজ দ্য 0 মানে কি হয় এক্সৰ ভেলু হয়। ইয়াত জাষ্ট কি কৰি ল'বা, তোমালোকে ইকুৱেশ্যনখিনি ইয়াত লিখি ল'বা, পলিনোমিয়েলটো লিখি ল'বা। ইয়াত x স্কোয়াৰ প্লাছ 3x প্লাছ k দিয়া আছে হয় নাই? ইয়াত ইকুৱেল 0 কৰি ল'বা। তাৰপিছত ইয়াত কিমান দিয়া আছে তোমাৰ 2 দিয়া আছে। 2টো এক্সৰ জেগাত ভেলুখিনি পুট কৰি দিবা। 2 স্কোয়াৰ প্লাছ 3 ইনটু 2 প্লাছ k ইকুৱেল 0। ওকে, এটা জাষ্ট কেলকুলেশ্যন কৰি দিয়া। 2 স্কোয়াৰ মানে কি হয় 4 এণ্ড 3 2 জাৰ 6 প্লাছ k ইকুৱেল 0। এতিয়া কি হৈ যাব 4k 10 হৈ যাব এণ্ড প্লাছ k ইকুৱেল 0। ডেট মিনছ আমি k ৰ ভেলু ফাইণ্ড কৰিব গৈছে ন। k টো তুমি লেফ্ট ছাইডত ৰাখি দিয়া এণ্ড পজিটিভ 10 কি হ'ব? পজিটিভ 10 ইয়াত আহিলে লেফ্ট টু ৰাইট হ'লে -10 হৈ যাব। k ৰ ভেলু আমি কিমান পালোঁ? -10। অপশ্যন কোনটো হ'ব? -10। অপশ্যন বি ইজ কাৰেক্ট। অ'কে, ওকে, k ইকুৱেল -10 পালোঁ হয় নাই? এনচাৰটো -10। Yes, sir. A quadratic polynomial, the sum of zeros is 1. Zeros is 0. এটা আমাক sum of the zeros দিয়া আছে। sum of zeros মানে কি হয়? আলফা প্লাস বিটা
ইকুৱেল কিমান দিয়া আছে 0 এটা কোৱাড্ৰেটিক পলিনমিয়েলৰ আমি এটা দুটা জিৰ' জানো ন আলফা এণ্ড বিটা হয় তাৰ সাম অফ জিৰ'ছ থাকিলে আমি কনচিডাৰ কৰোঁ কি আলফা এণ্ড বিটা আলফা প্লাছ বিটা ইকুৱেল 0 দিয়া আছে এটা 3 টো তোমাৰ আলফাও হ'ব পাৰে এণ্ড বিটাও হ'ব পাৰে হয় নাই এটা জাস্ট আমি কি কৰিম ইয়াৰ পৰা সাম অফ জিৰ'ছ যদি সাম অফ জিৰ' 0 দিয়া আছে এণ্ড 3 টো দিছ ইমপ্লাইজ এইটো আলফা হ'ব তুমি এটা আলফা প্লাছ বিটা আছে তোমাৰ এইটো আলফাও হ'ব পাৰে 3 টো এইটো 3 হ'ব পাৰে দ্যাট মিন্স আমি কি কৰিম ইয়াৰ কোনটো তোমাৰ ইয়াত আলফা কোনটো ভ্যালু পুট কৰিলে তোমাৰ 0 হ'বগে এইটো কনসিডাৰ এনেকে চাবা মানে কোৱেশ্চন ইয়াত কি দিবা ধৰিলা মই এটা 3 কনসিডাৰ কৰিলো আলফা 3 হলে এটা বিটাত তুমি কি পুট কৰিলে তোমাৰ 0 হ'বগে ওকে ইয়াত কি প্লেস কৰি দিলে বিটাৰ কি নাম্বাৰ দি দিলে তোমাৰ প্লাস কৰি পিনি 0 হ'বগে এটা কনসিডাৰ কৰিলে হ'ল এটা মই আলফা 3 দি দিলো তোমাৰ কি হৈ যাব ইয়াত প্লাস আছে বিটাৰ জায়গাত কি দিলে তোমাৰ 0 হ'বগে এটো চাব লাগিব ইয়াত বিটাৰ জায়গাত আমি কি কৰিম ইয়াত পজিটিভ আছিল নেগেটিভ 3 দি দিম ওকে দ্যাট মিন্স 3 এটো কি হৈ যাব 3 প্লাস আমি ইয়াৰ পৰা নিজে কনসিডাৰ কৰিব পাৰো দ্যাট মিন্স আলফা টো তোমাৰ 3 হৈ গল বিটা মানে -3 ওকে এটা দুটা ভ্যালু উলিয়ালো কি আমাৰ -3 এণ্ড -3 এটো বিটা হৈ গল -3 আৰু আলফা মানে 3 হ'ল ওকে এতিয়া আমাক উলিয়াব গৈছে কি কোৱাড্ৰেটিক পলিনমিয়েল এটা কোৱাড্ৰেটিক পলিনমিয়েল ফৰ্মুলা কি আছিল x² মাইনাস আলফা প্লাস কি আছিল আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা ওকে এটা জাস্ট ভ্যালুটো ইয়াত পুট কৰি দিয়া কি আছিল x² টো এনেকৈ থাকিব x² এণ্ড আলফা প্লাস বিটা মানে কি আছিল 0 দিয়া আছিল ন ইয়াত 0x হৈ যাব ইয়াত 0 এণ্ড প্লাস ইয়াত আলফা ইনটু বিটা মানে কি হ'ব এটা ইনটু উলিয়াব লাগিব এটা ইনটু উলিয়ালে কি হ'ব তোমাৰ এটা আমি 3 পাইছো ইটু হ'ব ইনটু -3 দুটা ইনটু কৰি দিয়া কিমান হ'ব তোমাৰ আলফা ইনটু 3 3 * 9 -9 হ'ব ইয়াত কি আহি যাব প্লাস ইয়াত আলফা ইনটু বিটা মানে আলফাৰ ভ্যালু 3 আছিল বিটাৰ ভ্যালু -3 আছে দুটা ইনটু কৰি দিয়া কাৰণ আলফা ইনটু বিটা এটা ফৰ্মুলা হয় তোমাৰ কি হয় -9 হৈ গল দ্যাট মিন্স x² 0x মানে কি হয় 0 হৈ গল 0 আমি লিখাৰ জৰুৰত নাই যদি 0 হৈ যায় এটা আমি নিলিখো ইয়াত কি হৈ যাব প্লাস মাইনাস ইজ -9 আমি आंसर কিমান পালো x² -9 অপচন কোনটো হ'ব অপচন এ ইজ কারেক্ট ওকে বুজি ভালি ভালকে ওকে বাই বাই আমি নেক্সট ক্লাছত আকৌ ডিসকাস কৰিম পাৰ্ট 4 ওকে তোমালোকক মই এনেকৈ ভালদৰে কি কৰিম যিমানখিনি পাৰো মানে ট্ৰাই কৰিম ওকে যদি ভাল লাগে কমেন্ট বক্সত কমেন্ট কৰিবা ওকে বাই বাই